মা কসম শুনি আচৰিত এনে বোলে 4টামান লাইট হ'লে এখন বম বিয়া গুচি গৈছিল আগতে মানে বিয়া চেজ হৈ যায় 4টা লাইট থাকে গৌতম ব্লগছত আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম আজি আছোঁ মই বেলেগতকৈ বেলেগ ভিডিঅ' এটা কৰিম বুলি ভাবি আছোঁ মানে এই যি লাইটটো দেখিছে এইটো যি লাইট আছে এইটো লাইট জাৰ্মান কোম্পানীৰ হয় কিমান বয়স বছৰ হ'ল এইটো নাজানো কিন্তু আজি মই আমাৰ কাষৰে দাদাহঁতৰ তাতে আহি দেখা পালোঁ আৰু আগতে দেখিছিলোঁ কিন্তু আজি দেখা পাই মই ভাবিলোঁ ইয়াৰে ওপৰত এটা ভিডিঅ' কৰোঁ আৰু বহুত বস্তু আছে ইয়াতে আমাৰ দাদাৰ তাতে তাকে অলপ দেখোঁ আৰু আনকি গাড়ী পৰ্যন্ত আছে পুৰণা গতিকে ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিছোঁ মা কসম শুনি আচৰিত এনে বোলে 4টামান লাইট হ'লে এখন বম বিয়া গুচি গৈছিল আগতে মানে বিয়া চেজ হৈ যায় 4টা লাইট থাকে ঠাই ঠাই হেচেক লাইট বা এনথেল লাইট বুলি কয় এই টেপটোৰ বয়স 50 বছৰতকৈ অধিক হৈছে গতিকে টেপটো একবাৰ চাওক এতিয়া ধুনীয়া চালু কণ্ডিশ্যনত আছে এয়া চাওক মনত পচিনে আগৰ কেছেটবিলাক বুকুৰ মাজত জ্বলে আৰু এই কেছেটখনৰ কিজানি বয়স সিমানেই হৈছিল এই বুকুৰ মাজত জ্বলে মনত পচিনে বুকুৰ মাজত জ্বলে কলিজাৰ জুই মোৰ পৰি গৈছে মনত গাড়ীখন একবাৰ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এইটো হৈছে সেই তেতিয়াৰে ফিলিপছৰ বাপৰে এই গাড়ীখনৰ বয়স মোটামুটি ধৰক 35 বছৰমান হৈছে কিন্তু দাদাই গাড়ীখন নচলায় কিন্তু এনে থৈ দিছে গাড়ীখন সজাই আৰু চাওক নতুন কণ্ডিশ্যনত আছে গাড়ী এই যে গাড়ীখন দেখিছে এইখনৰ বয়স 35 বছৰমান হৈছে কিন্তু দাদাই এখন গাড়ী পুৰণা স্মৃতি হিচাপত ৰাখি দিছে কিন্তু আজি মই আগতে দেখিছিলোঁ কিন্তু আজি ভাবিলোঁ কি ব্লগ ভিডিঅ' এটা বনোৱা আৰু বহুত বস্তু আছিল আৰু কিবা কাৰণে আছিল টিভি পৰ্যন্ত আছিল কিন্তু আজি সময় নহ'ল কিন্তু পাছত আৰু ভালকৈ একদিন কৰিম বুলি মই ভাবিছোঁ আগৰ দিনত এতিয়া ধৰক বহুত VIP চেয়াৰ বা চকী ওলাইছে কিন্তু আগৰ দিনত আমাৰ যেতিয়া প্লাষ্টিক চেয়াৰ বা এনেকুৱা বস্তু ওলা নাছিল তেতিয়া এইখন চেয়াৰ আছিল এইখন চকীখন একবাৰ ভালদৰে চায় আৰু ইয়াৰ ফল্ডিং চিষ্টেম চেয়াৰে আছিল মই প্ৰতিটো পুৰণি বস্তু দেখাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব এইবিলাক এনেদৰে নোহোৱা হৈ যাবলৈ ধৰিছে মোৰ হাতত এটা অতি পুৰণি ঘড়ী আছে মোৰ হাতত এটি অতি পুৰণি ঘড়ী আছে এই ঘড়ীটোৰ বয়স মোটামুটি 60ৰ পৰা 70 বছৰৰ অধিক হৈ গ'ল কিন্তু এই ঘড়ীটো এতিয়াও চলি আছে এই ঘড়ীটো HMV পাইলট কলিকতাৰ পৰাই অৰ্ডাৰ নহয় আৰু কিবা চিষ্টেমত আনিছিল আৰু আগতে সেইটো চিষ্টেমটো মই নাজানো গতিকে ঘড়ীটো এতিয়াও চলি আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ঘড়ীটো এই ঘড়ীটো সুন্দৰভাৱে চলি আছে এই ঘড়ীটো বৰ্তমানে চলি আছে ইমানখিনি 70 বছৰ হ'ল আৰু বহুতো পুৰণি বস্তু ইয়াতে আছে গতিকে আপোনালোকক আজি অলপ দেখিব আৰু এফালে আহিলে মই এটা এইটো টেবুল লেম্প পালোঁ এই আজি টেবুল লেম্পটো মই অলপ দেখুৱাইছোঁ য'ত 90 দশকত আমাৰ মানুহে এই লেম্পটোত কিন্তু বহুতৰে স্মৃতি হৈ আছে এই স্মৃতিবিলাক অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ মোৰ হাতত যি আছে এই দেখিছে এইটো এটা টেবুল লেম্প আজিকালি এই লেম্পটো নোহোৱাই হ'ল লেম্পটো মানে মোটামুটি আজিৰ পৰা 10 বছৰ আগলৈকে ইয়াৰ ফুল পাৱাৰ আছিল আৰু নতুনকৈ যিবিলাকে আজিকালি বহুতে নাজানে বহুত মানুহে নাজানে গতিকে আজি মই লেম্পটোৰ কাৰণে আৰু এক ঘৰ মানুহ তাকে আহি নাই মই বিচাৰিলোঁ আমাৰ ঘৰত প্ৰায় ঘৰে ঘৰে যাই সুধিলোঁ কিন্তু লেম্পটো নাই লেম্পটো মই পালোঁ আমাৰ কাষতে এক ঘৰত কিন্তু এই লেম্পটোত 90 দশকত যিসকল আজি বহুত ডাঙৰ মানুহ আছে তেখেতসকলে এই লেম্পটোৰ সহায়ত বহুত স্মৃতি জড়িত হৈ আছে সেই গতিকে এই লেম্পটোৰ স্মৃতিৰ কাৰণে আপোনালোকক দেখুৱালোঁ ভিডিঅ'টোৰ শেষত দাদাজনলৈ বহুত ধন্যবাদ জনালোঁ বস্তুখিনি সংৰক্ষণ কৰাৰ বাবে